যাৰ দ্বাৰা আমি এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পালোঁ, সেয়া হ'ল আমাৰ পিতৃ-মাতৃ। পিতৃ-মাতৃ কবিতাটোৰ জৰিয়তে কবিয়েনো কি অনুভৱ ব্যক্ত কৰিব বিচাৰিছে আহকচোন চাওঁ। শৈশৱতে পিতৃয়ে আমাক কৰিছিল অগাধ মৰম স্নেহ। আমাৰ পঢ়াৰ বাবে চাকৰি থকাটো ধৰিছিল কৃষকৰ বেশ। পুৱাতে পিতায়ে শয্যা এৰি হাললৈ বুলি যায়, কাৰ্যালয়লৈ যোৱা পলম হয় বুলি 9 বজাতে ঘৰ পায়। খৰখেদাকৈ ভাত মুঠি খাই 10 বজাতে কাৰ্যালয় পায়। 4 বজাতে পুনৰ ঘৰলৈ আহি আমাক পঢ়াত বহুৱায়। দেউতাই আছিল আমাৰ বাবে প্ৰথম শিক্ষাগুৰু। মায়ে আমাক ঘৰৰ তিলেৰে বনাই খুৱাইছিল লাৰু। শিক্ষা লাভৰ বাবে 2 ভাতৃ দূৰণিলৈ গ'লো। ককাইটিয়ে ভাগ্যৰ বলত চাকৰি এটি পায়। মোৰ কপালত বিধিয়ে কাহানিও চাকৰি লিখা নাই। মোৰ বাবে মা-দেউতাই চিন্তাম্বিত হৈ ৰ'ল। চাওঁতে চাওঁতে চাকৰিৰ বয়স মোৰ যে উকলি গ'ল। অধিক চিন্তাত পিতৃ মোৰ অকাল বৃদ্ধ হ'ল। মোৰ বাবে পিতৃৰ চাগে অকাল বিয়োগ হ'ল। মোৰ বাবে পিতৃৰ চাগে অকাল বিয়োগ হ'ল।